নমস্কাৰ আমি সকলোৱে আমাৰ শৰীৰটোক আমাৰ দেহটোক সুস্থ ৰখাৰ কাৰণে বিভিন্ন যত্ন কৰোঁ আমি মহিলাসকলে বিশেষকৈ দুটা এক্সাৰসাইজৰ দ্বাৰা আমি ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ পৰা আঁতৰত থাকিব পাৰোঁ আৰু আমি যত্ন কৰা উচিত যাতে আমাৰ দেহৰ প্ৰত্যেকটো অংগ আমি ভালকৈ ৰাখিব পাৰোঁ আহকচোন চাওঁ আমি এক্সাৰসাইজ দুটা প্ৰথমে আমি এখন হাতৰ তলুৱা এইটো ওচৰত ৰাখিম আনখন হাত দাঙি এই অংশটোত আমি টেপ কৰিম এনেকৈ 10 পৰা 20 বাৰলৈকে আমি দুখন হাতৰ তলুৱাতে এনেকৈ টেপ কৰিম 10 পৰা 20 বাৰলৈকে কৰিব নেক্সট আমি হাত দুখন এইটো ওচৰত ৰাখিম ৰাখি আমি এনেকৈ পাম্প কৰিম প্ৰথমে লাহে লাহে কৰিব নিজৰ সাধ্য অনুসৰি কৰিব আৰু 10 পৰা 20 বাৰলৈকে এনেকৈ চেষ্টা কৰিব পাম্প কৰিব লাগে এনেকৈ কৰাৰ ফলত আমাৰ হাতৰ তলৰ অংশত থকা লিম্ফেটিক সিস্টেমৰ লিম্ফ নোডছবোৰ থাকে লিম্ফ নোডছবোৰক আমি আমাৰ বেড সেলছ বেক্টেৰিয়া কেঞ্চাৰ সেলছবোৰ ফিল্টাৰ আউট কৰাত আমি এনেকৈ সহায় কৰোঁ গতিকে প্ৰতিদিনে এই এক্সাৰসাইজ দুটা কৰিব আৰু মনত ৰাখিব সাধাৰণ এক্সাৰসাইজৰ চেষ্টাৰে আমি নিজৰ দেহটোক সুস্থ ৰাখিব পাৰোঁ গতিকে এনেকৈ প্ৰত্যেক দিনেই যাতে চেষ্টা কৰে প্ৰত্যেক দিনেই যাতে সৰু সৰু এক্সাৰসাইজ কৰি নিজৰ দেহটোক সুস্থ ৰাখে নমস্কাৰ